নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 18 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। মিয়া মুছলমানৰ ভোট নালাগে, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। মিয়া মুছলমানৰ ভোট নালাগে, খিলঞ্জীয়াৰ সুৰক্ষাই হৈছে আমাৰ লক্ষ্য। বংগৰ ভূমিত এই গৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। মিয়া মুছলমানৰ ভোট আমাৰ নালাগে, খিলঞ্জীয়াৰ সুৰক্ষাই হৈছে আমাৰ লক্ষ্য, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খিলঞ্জীয়াৰ সুৰক্ষাই হৈছে আমাৰ লক্ষ্য, খিলঞ্জীয়াৰ সুৰক্ষাই আমাৰ লক্ষ্য। অসমৰ 35% খিলঞ্জীয়া মুছলমান আছে, কিন্তু 30% বাংলাদেশী মুছলমান আছে। 30% মুছলমান বহিৰাজ্যৰ পৰা আহিছে। ব্ৰেকিং নিউজ এই মুহূৰ্তত মই এইসকলৰ ওচৰলৈ গৈ কওঁ যে মোক তোমালোকৰ ভোট নালাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে খিলঞ্জীয়াৰ সুৰক্ষাই হৈছে আমাৰ লক্ষ্য। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এনেকৈয়ে 2014ৰ পৰা বিজেপিয়ে জিকি আহিছে। অসমৰ মুছলমান আৰু সনাতন এক হৈ বাংলাদেশী মুছলমানৰ বিৰুদ্ধে যুঁজি আছে। বংগৰ ভূমিত এইদৰে গৰ্জন হিমন্ত বিশ্ব শৰ্মাৰ। খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ। মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে, কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে জিলাই জিলাই ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। এটা ব্ৰেকিং নিউজ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাৰ পাছত এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। বিপদ বাঢ়িছে বংগৰ গায়িকা মৰ্মিতা মিত্ৰৰ। বিপদ বাঢ়িছে গায়িকা মৰ্মিতা মিত্ৰৰ। জিলাই জিলাই ইতিমধ্যে মৰ্মিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। দিছপুৰত মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ব্ৰেকিং নিউজ। এই মুহূৰ্তত শিৱসাগৰতো এজাহাৰ দাখিল কৰিছে মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে। শিৱসাগৰতো এজাহাৰ দাখিল কৰা হৈছে। ইখনৰ পিছত সিখন বিহু সমিতিয়েও চুক্তি বাতিল কৰিছে মৰ্মিতাৰ। গোলাঘাট, শিৱসাগৰ, কাজিৰঙাত মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰা হৈছে। বিপদ বাঢ়িছে এতিয়া বংগৰ গায়িকা মৰ্মিতা মিত্ৰৰ। পৰৱৰ্তী খবৰটো হৈছে মুকলি হল ষ্ট্ৰেইট অফ হৰমুজ। নাটনি নহয় এতিয়া খাৰুৱা তেল ইন্ধনৰ। এটা ব্ৰেকিং নিউজ। ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰিছে ইৰাণে। সমগ্ৰ বিশ্বত দূৰ হব তেলৰ নাটনি। বিগ আপডেট এই মুহূৰ্তত। সমগ্ৰ বিশ্বত দূৰ হব তেলৰ নাটনি। বাধা অবিহনেই হৰমুজ জলদ্বীপৰে পাৰ হব পাৰিব জাহাজ। তেল ভৰ্তি, গেছ ভৰ্তি জাহাজ পাৰ হব পাৰিব বাধা অবিহনে। এটা গুৰুত্বপূৰ্ণ খবৰ। তেল ভৰ্তি আৰু গেছ ভৰ্তি জাহাজ পাৰ হব পাৰিব বাধা অবিহনে। হৰমুজ খোলাৰ লগে লগেই ভাৰতলৈ আহিছে ভাল খবৰ। নাটনি দূৰ হব সকলো ৰন্ধন গেছৰ। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ ভাৰতত নহয় অভাৱ। আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পালে 12% খাৰুৱা তেলৰ মূল্য। তাৎক্ষণিকভাৱে শ্বেয়াৰ বজাৰত বৃহৎ উত্থান। দাম হ্ৰাস পাব পাৰে গেছৰ লগতে তেলৰো। হৰমুজ মুকলি কৰি আমেৰিকালৈ নতুন চুক্তি ইৰাণৰ। বিগ আপডেট এই মুহূৰ্তত। আমেৰিকাই ফ্ৰিজ কৰি ৰখা ধন মুকলি কৰিব লাগিব। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰিছে ইতিমধ্যে ইৰাণে। আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এজাহাৰ দাখিল কৰা হৈছে। টিএমচিয়ে ললে একশন। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত। আন খবৰ জনোৱাৰ চেষ্টা কৰিছো। পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মাৰ ধুমুহা। পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মাৰ ধুমুহা। টিএমচিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ললে একশন। ব্ৰেকিং নিউজ এই মুহূৰ্তত। টিএমচিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একশন আৰম্ভ। নিৰ্বাচনী আয়োগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ। ডাঙৰ খবৰ এই মুহূৰ্তত। নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাছতে দাখিল কৰা হৈছে এজাহাৰ। কোচবিহাৰ, পশ্চিমবংগৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী। সাম্প্ৰদায়িক ভাষণৰ বাবে দাখিল হল এজাহাৰ। গুৰুত্বপূৰ্ণ খবৰ। সাম্প্ৰদায়িক ভাষণৰ বাবে এজাহাৰ দাখিল হৈছে। টিএমচিয়ে নিষিদ্ধ মাংস খোৱা বুলি কৈছিল।
বিজেপি আহিলে মাছ মাংস নিষিদ্ধ হ'ব বুলি দাবী কৰিছিল মমতাই। পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মাৰ ধুমুহা। পৰৱৰ্তী খবৰটো হৈছে বিজেপিয়ে পালে 4খন আসন, বিজেপিক হৰুৱাই এইবাৰ ঐতিহাসিক জয়। এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন বিজেপি দল। বিজেপিয়ে পালে মাত্ৰ 4খন আসন। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, বিজেপিক হৰুৱাই এইবাৰ ঐতিহাসিক জয়। জিলা পৰিষদৰ নিৰ্বাচনত জয়ী হৈছে আঞ্চলিক দল। ত্ৰিপুৰাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, 28খনৰ ভিতৰত 24খন আসনত জয়ী ত্ৰিপুৰা মথা। 28খনৰ ভিতৰতে 24খন আসনত জয়ী হৈছে ত্ৰিপুৰা মথা। মাত্ৰ 4খন আসন দখল শাসনাধিষ্ঠ বিজেপি দলে। মাত্ৰ দখল শাসনাধিষ্ঠ বিজেপি দলে। CPIMৰ গণমুক্তি পৰিষদ আৰু IPFTয়ে নাপালে এখনো আসন। গুৰুত্বপূৰ্ণ খবৰ, হিন্দু বাঙালীৰ অধিক সমৰ্থন লাভ এইবাৰ ত্ৰিপুৰা মথাৰ। জিলা পৰিষদৰ নিৰ্বাচনত জয়ী হৈছে আঞ্চলিক দল। পৰৱৰ্তী খবৰটো হৈছে অসমত বিজেপিয়ে 100খন আসন পাব, মানে চেঞ্চুৰী মাৰিব। পশ্চিমবংগত বিজেপিয়ে 200খন আসন পাব, মানে ডাবুল চেঞ্চুৰী মাৰিব। পশ্চিমবংগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পশ্চিমবংগত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। কৈছে অসমত বিজেপিয়ে 100খন আসন পাব, মানে চেঞ্চুৰী মাৰিব অসমত, আৰু পশ্চিমবংগত বিজেপিয়ে 200খন আসন দখল কৰি ডাবল চেঞ্চুৰী মাৰিব। আন এটা খবৰ হৈছে মাজনিশা এক ভয়ংকৰ ঘটনা। গুৱাহাটীত হাতীগাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ব্ৰেকিং নিউজ জনাইছো এই মুহূৰ্তত, এটা পৰিয়ালক হানিকুচি হত্যাৰ অপচেষ্টা চলোৱা হৈছে। সিজুবাৰীৰ পাকিজা পথত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বাসগৃহত প্ৰৱেশ কৰিব নোৱাৰি দুৰ্বৃত্তই ভাঙিছে মূল গেট আৰু গ্ৰিল। আব্দুল বাছিদ আৰু পৰিয়ালবৰ্গক আক্ৰমণৰ অপচেষ্টা চলোৱা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে। যুৱ শক্তি সমবায় সমিতিত সঞ্চয়ৰ ধন থোৱাক লৈ এই ঘটনা সংঘটিত হৈছে। গুৰুত্বপূৰ্ণ খবৰ, পূৰ্বেও কাৰ্যালয়ত আহি মাৰধৰ কৰিছিল মতলিবে, আৰু পূৰ্বেও কাৰ্যালয়ত এনে ঘটনা সংঘটিত হৈছে। যুৱ শক্তি সঞ্চয়ৰ পৰা ধন পাবলৈ আছিল মতলিবে, আৰু নিশা অনাধিকাৰ প্ৰৱেশ আৰু মাৰপিটৰ গোচৰ ৰুজু হৈছে। বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে বিতৰ্কৰ পাছতেই 24 ঘণ্টাত 3খন মঞ্চ হেৰুৱাইছে মৰ্মিতা মিত্ৰই। বংগকন্যা মৰ্মিতা মিত্ৰই বিতৰ্কৰ পাছতে 24 ঘণ্টাৰ ভিতৰতে 3খন মঞ্চ হেৰুৱাইছে। গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ চুক্তি বাতিল হৈছে। ইফালে শিৱসাগৰত মৌখিকভাৱে বাতিল কৰিলে চুক্তি। কাজিৰঙাৰ কহৰা বসন্ত উৎসৱৰো চুক্তি বাতিল হৈছে। শেহতীয়াকৈ সামাজিক মাধ্যমত তোলপাৰ লগোৱা মৰ্মিতা মিত্ৰৰ জুবিন গাৰ্গৰ গীত বিকৃত কৰি পোৱাৰ পাছতে বিপদ বাঢ়িছে এতিয়া মৰ্মিতা মিত্ৰৰ। মৰ্মিতা মিত্ৰৰ বিতৰ্কৰ পাছতেই মাত্ৰ 24 ঘণ্টা নহওঁতেই 3খনকৈ মঞ্চ হেৰুৱাইছে মৰ্মিতা মিত্ৰই। পৰৱৰ্তী খবৰটো হৈছে সদনত আজি পৰাস্ত বিজেপি কংগ্ৰেছৰ পতাকা জ্বলাই প্ৰতিবাদ এইবাৰ বিজেপি নেত্ৰী। এটা ব্ৰেকিং নিউজ, সদনত মহিলাৰ সংৰক্ষণ বিধেয়ক খাৰিজৰ পাছতে বিজেপিৰ প্ৰতিবাদ। ব্ৰেকিং নিউজৰ মুহূৰ্তত কংগ্ৰেছৰ পতাকা জ্বলাই প্ৰতিবাদ বিজেপিৰ। মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাকৈ বিজেপি নেত্ৰীৰ ক্ষোভ। লক্ষ্ণৌত নিশা কংগ্ৰেছৰ পতাকা জ্বলালে বিজেপি নেত্ৰী অপৰ্ণা যাদৱে। বিৰোধী মহিলাৰ সন্মানৰ বিৰুদ্ধে যোৱাৰ অভিযোগ বিজেপিৰ। ব্ৰেকিং নিউজৰ মুহূৰ্তত কংগ্ৰেছ ভাৰতীয় নাৰীৰ অধিকাৰৰ বিৰুদ্ধে যোৱাৰ অভিযোগ উত্থাপন হৈছে। আজি দেশজুৰি বিজেপিয়ে সাব্যস্ত কৰিব প্ৰতিবাদ। 12 বছৰ অন্তত লোকসভাত মুখ থেকেচা বিজেপিৰ। সদনত মহিলাৰ সংৰক্ষণ বিধেয়ক খাৰিজৰ পাছতে বিজেপিৰ প্ৰতিবাদ। আন এটা খবৰ হৈছে সাৱধান হওক বাংলাদেশী মিয়া। সীমান্তৰ কাঁইটীয়া তাঁৰত থাকিব এতিয়াৰে পৰা কাৰেণ্টৰ কানেকশ্যন।
ব্ৰেকিং নিউজ সীমান্তৰ কাইটিয়া তাৰ পাৰ হৈ আহিব নোৱাৰিব এতিয়া বাংলাদেশী এই হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ কাইটিয়া তাৰ পাৰ হৈ আহিব নোৱাৰিব বাংলাদেশী এটাও বাংলাদেশী অসম পশ্চিম বংগলৈ আহিব নোৱাৰিব ব্ৰেকিং নিউজ এটাও বাংলাদেশী অসম পশ্চিম বংগলৈ আহিব নোৱাৰিব ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ কাইটিয়া তাৰত থাকিব কাৰেণ্টৰ কানেকশ্যন বাংলাদেশী মিয়াক সতৰ্ক কৰি এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মিয়াক লাত মাৰি খেদিম বাংলাদেশী মিয়াক লাত মাৰি খেদিম এই হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ কাইটিয়া তাৰত কাৰেণ্ট লগাই দিম কোনোবা আহিলেই সীমান্ততে শেষ হৈ যাব এটাও বাংলাদেশী অসম পশ্চিম বংগলৈ আহিব নোৱাৰিব ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে জুবিন ক্ষেত্ৰত এগৰাকী যুৱতীৰ উদ্ভণ্ডালি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ' জুবিন ক্ষেত্ৰত যুৱতীৰ অসভ্যালি উদ্ভণ্ডালি জুবিন ক্ষেত্ৰৰ পবিত্ৰ স্থানত অভব্য আচৰণ এগৰাকী যুৱতীৰ বিগ ব্ৰেকিং এই মুহূৰ্তত জুবিন ক্ষেত্ৰৰ পবিত্ৰ স্থানত অভব্য আচৰণ কৰিছে এগৰাকী যুৱতীয়ে জুবিন ক্ষেত্ৰলৈ অহা অনুৰাগীৰ সৈতে তৰ্কত লিপ্ত হৈছে উদ্ভণ্ডালি যুৱতীৰ উদ্ভণ্ডালিৰ পিছতে অপ্ৰীতিকৰ পৰিস্থিতিৰ জুবিন ক্ষেত্ৰত ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো আৰক্ষীয়ে আহি নিয়ন্ত্ৰণ কৰিব লগা হৈছে পৰিস্থিতি নিকা সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই ঘটনা সংঘটিত হৈছে বিগ ব্ৰেকিং এই মুহূৰ্তত জুবিন ক্ষেত্ৰত যুৱতীৰ অসভ্যালি আৰু উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে জনাইছো পৰৱৰ্তী খবৰ বিহুৰ দলৰ গাড়ীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ বিহু দল কঢ়িয়াই বাহনৰ সৈতে পুৱতি নিশা ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিহু দল কঢ়িওৱা বাহনৰ সৈতে ভয়ংকৰ ঘটনা এবাৰ অনুষ্ঠান কৰি উভতাৰ সময়তে দলটোৰ প্ৰায় সকলো অচেতন হৈ পৰিছে ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো পুৱতি নিশা ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে তথাপিয়াকৈ হৰেশ্বৰ দলটিৰ সদস্যসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মংগলদৈৰ পাঠশালাৰ বিহু দলৰ এই অঘটন সংঘটিত হৈছে বিহু দল কঢ়িওৱা বাহনৰ সৈতে পুৱতি নিশা ভয়ংকৰ ঘটনা সকলো অচেতন হৈ পৰা পৰিলক্ষিত হৈছে আৰু তথাপিয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আন এটা খবৰ হৈছে চিৰাঙৰ হিংসাত্মক পৰিস্থিতিক লৈ সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন চিনাক্ত কৰা হৈছে আন বহু লোকক ইতিমধ্যে এতিয়ালৈকে 16 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চিৰাঙৰ হিংসাত্মক পৰিস্থিতিক লৈ সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন আৰু ইতিমধ্যে এতিয়ালৈকে 16 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ বিৰুদ্ধে গৌৰৱ গগৈৰ গৰ্জন হিমন্ত বিশ্ব শৰ্মাৰ হতাশ হৈছে 4 মেত মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰিব হিমন্ত বিশ্ব শৰ্মা এই গৰ্জন বিজেপিৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে গৌৰৱ গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মা এতিয়া হতাশ হৈছে আৰু 4 মেত মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰিব হিমন্ত বিশ্ব শৰ্মা আন এটা খবৰ হৈছে সংসদত ৰাহুল গান্ধীৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য অমিত শ্বাহে কৈছে কংগ্ৰেছে ৰাম মন্দিৰ সাৰ্জিকেল ষ্ট্ৰাইক এয়াৰ ষ্ট্ৰাইক এন্টি টেৰৰ অপাৰেশ্যন কা ট্ৰিপল তালাক বিধেয়ক আৰু অপাৰেশ্যন সিন্দুৰৰ বিৰোধ কৰিছিল সংসদত ৰাহুল গান্ধীৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে পৰৱৰ্তী খবৰটো হৈছে সংবিধানৰ 171 নম্বৰ সংশোধনী বিধেয়কক লৈ আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে কয় যে মহিলা সবলীকৰণৰ নামত ৰাজনীতি কৰিব বিচাৰিছিল বিজেপিয়ে দেশৰ সংবিধান সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক ৰাজনীতিকৰণ কৰিব বিচাৰিছিল চৰকাৰে আমি বিৰোধীয়ে ইয়াক প্ৰতিহত কৰিলো আৰু সংবিধান ৰক্ষা কৰিলো সংবিধানৰ 131তম সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ অখিল গগৈৰ মন্তব্য উত্তৰ পূৰ্বাঞ্চলৰ কথা দক্ষতাৰে সংসদত ক'ব পৰা সাংসদৰ আজিলৈকে জন্মই হোৱা নাই মই
সংসদত থকা হলে দপদপাই নৰেন্দ্ৰ মোদীক উত্তৰ দিলোহেঁতেন। বিজেপি আন ৰাজ্যসমূহৰ ৰাজনৈতিক ক্ষমতা কৰ্তন কৰি উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ দৰে ৰাজ্যৰ হাতত গতাই দিব বিচাৰিছে বুলি মন্তব্য কৰিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে, মই সংসদত থকা হলে দপদপাই নৰেন্দ্ৰ মোদীক মই উত্তৰ দিলোহেঁতেন, কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ কথা দক্ষতাৰে সংসদত ক'ব পৰা সাংসদৰ আজিলৈকে জন্মই হোৱা নাই বুলি মন্তব্য অখিল গগৈ। পৰৱৰ্তী খবৰটো হৈছে AIUDFৰ নেতা ৰফিকুল ইছলামে কৈছে, দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহ মহিলা বিৰোধী নহয়। মহিলাৰ সংৰক্ষণৰ কথা কোৱা বিজেপি দলটোহে প্ৰকৃততে মহিলা বিৰোধী। মহিলা সংৰক্ষণৰ কথা কোৱা বিজেপি দলটোৱে বিগত নিৰ্বাচনসমূহত কিমান শতাংশ মহিলাক নিৰ্বাচনী টিকট দিছিল, এই প্ৰশ্ন উত্থাপন কৰিছে AIUDFৰ নেতা ৰফিকুল ইছলামে। পৰৱৰ্তী খবৰ, মহিলাক এতিয়াই অধিকাৰ দিয়ক, কেন্দ্ৰক প্ৰত্যাহ্বান জনাইছে এবাৰ প্ৰিয়ংকা গান্ধীয়ে। এটা ব্ৰেকিং নিউজ, মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সংবাদমেল। সংবাদমেলত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰত্যাহ্বান এবাৰ প্ৰিয়ংকা গান্ধীৰ। ব্ৰেকিং নিউজ, মহিলাক এতিয়াই অধিকাৰ দিয়ক, 2023 চনত গৃহীত হোৱা বিধেয়ক কাৰ্যকৰী কৰক, সেই আইনক আন বিষয়ৰ সৈতে সংলগ্ন কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰা কোনো প্ৰয়োজন নাই। 543খন আসনতে মহিলাৰ বাবে আসন সংৰক্ষণ কৰিবলৈ আমি সাজু আছো। গণতন্ত্ৰক ধ্বংস কৰাৰ চৰকাৰৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত বিফল হোৱাটো সংবিধানৰ জয়, এয়া দেশৰ জয়, বিৰোধীৰ একতাৰ জয়। এই মন্তব্য প্ৰিয়ংকা গান্ধী। আন এটা খবৰ হৈছে, মহিলাৰ 33% আসন সংৰক্ষণ বিধেয়ক গৃহীত নহল। কেইদিনমানৰ পাছত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সভাত মহিলাক উদ্দেশ্যি ক'ব, চাওক, বিৰোধীয়ে মহিলাক ৰাজনৈতিক ক্ষমতা দিব নিবিচাৰে। সত্য হ'ল, মহিলাৰ বাবে 33% আসন সংৰক্ষণ বিধেয়ক 2023তে গৃহীত হৈছে 454 গৰাকী সাংসদৰ সমৰ্থনেৰে। কোনো সাংসদে ইয়াৰ বিৰোধ কৰা নাছিল। বিজেপিয়ে মহিলাৰ বাবে আসন সংৰক্ষণৰ কথা মুখেৰে কৈ আঁৰত সমষ্টিৰ পুনৰ গঠনৰ বাট মুকলি কৰিব বিচাৰিছিল। যদি বিজেপিয়ে সঁচাকৈ মহিলাক 33% সংৰক্ষণ দিব বিচাৰে, বৰ্তমানৰ 543খন আসনত দিয়াত বাধা ক'ত? কাৰণ বৰ্তমানৰ আসনতে সংৰক্ষণ দিলে বহু বাঘা ৰাজনৈতিক নেতাৰ জীৱন অন্ধকাৰ হ'ব। সমষ্টি পুনৰ গঠনেৰে অতিৰিক্ত সমষ্টিতহে মহিলাক সংৰক্ষণ দিব বিচাৰে বিজেপিয়ে। লগতে সমষ্টি পুনৰ গঠনেৰে বিজেপিয়ে অসম আৰু জম্মু কাশ্মীৰত নিজৰ ৰাজনৈতিক লাভালাভৰে সমষ্টি গঠন কৰি লৈছিল। এতিয়া গোটেই দেশতে এইটো কৰিবলৈ বিচাৰিছিল। ইয়াত মহিলাৰ সংৰক্ষণ গৌণ, মুখ্য নিজৰ স্বাৰ্থত সমষ্টি পুনৰ গঠন, যাতে তেওঁলোকৰ বিজয় চিৰকাললৈ নিশ্চিত হৈ থাকে। এইদৰে মন্তব্য কৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে।